যিহেতু এটা কথা সৰ্বতে চৰ্চা হৈছে যে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙে এবাৰ লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যিটো খবৰ কালি তেখেতৰ যিগৰাকী সিনিয়ৰ এডভোকেট ৰাজদেৱ সিং খালসা তেখেতে কালি ডিব্ৰুগড়ত অমৃতপাল সিঙক সাক্ষাৎ কৰাৰ পিছতে এই খবৰটো তেওঁ ৰাজহুৱা কৰিছে আৰু তাৰ পিছতে আজি পুৱাই দেখা পোৱা গৈছে তেখেতৰ পৰিয়ালবৰ্গ তেখেতৰ পিতৃ তেখেতৰ খুৰাক তেখেতৰ আত্মীয়ৰ লগত তেখেতৰ পত্নী আহি যিহেতু ডিব্ৰুগড়ত আহি উপস্থিত হৈছে আৰু ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকক এয়া মই দেখুৱাই আছোঁ তেওঁলোকৰ কেন্দ্ৰীয় কাৰাগাৰত পৰিয়ালৰ লোকসকল প্ৰৱেশ কৰিছে আৰু এওঁলোকে আজি এতিয়া অমৃতপাল সিঙক সাক্ষাৎ কৰিব সাক্ষাৎ কৰাৰ পিছতে তেওঁৰ লগত এক আলোচনাত মিলিত হ'ব আৰু তাৰ পিছতে তেওঁলোকেও পৰিয়ালৰ লোকসকলেও এটা ভাষ্য নিশ্চয় প্ৰদান কৰিব সেই ভাষ্যত আমি এটা কথা নিশ্চিত হ'ব পাৰিম যে এই যিটো খবৰ কালি যিটো তেখেতৰ এডভোকেট ৰাজদেৱ সিং খালসাই যিটো খবৰ আচলতে সংবাদ মাধ্যমক দিছে সেই খবৰটো কিমান দূৰ সঁচা হ'ব কিমান দূৰ নহ'ব আচলতে কালি কিন্তু খালসাই কিন্তু এইটো কথা স্পষ্টভাৱে কৈ দিছিল তেওঁ কৈছে মই যথেষ্ট মই দায়িত্বশীলভাৱে এই কথাটো কৈছোঁ বুলি কৈছিলে তেখেতে যিহেতু অমৃতপাল সিঙে এবাৰ নিৰ্বাচনত খেলিব গতিকে আজি পৰিয়ালৰ লোকে কি ক'ব সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ব আমি তেওঁলোকক ইয়াত কাৰাগাৰৰ চৌহদত সোমোৱাৰ আগতে আমি তেখেতক সাক্ষাৎ ল'ব চেষ্টা কৰিছিলোঁ তেওঁলোকে কৈছে আমি ভিতৰৰ পৰা আহি লওঁ গতিকে ভিতৰত তেওঁলোকে অমৃতপালৰ লগত আলোচনা কৰি এই সিদ্ধান্তত নিশ্চয় আমাক জনাব যে তেওঁ নিৰ্বাচনত খেলাৰ যিটো খবৰ এই খবৰটো কিমান সত্য কিমান অসত্য গতিকে এই যিটো খবৰে আজি আচলতে সমগ্ৰ দেশত আজি চৰ্চা লাভ কৰিছে কাৰণ NSAত যিহেতু বন্দী হৈ আছে অমৃতপাল সিং তেওঁ যিহেতু পঞ্জাৱত বন্দী হোৱা আজি অমৃতপাল সিং ডিব্ৰুগড়ত তেখেতক যিহেতু কাৰাৰুদ্ধ কৰি ৰখা হৈছে গতিকে এই বিষয়টো লৈ এতিয়া যথেষ্ট চৰ্চা যে এনেদৰে কাৰাগাৰৰ পৰা যিহেতু পূৰ্বতেও বহুকেইজন এনে কাৰাবন্দীয়ে নিৰ্বাচন খেলাৰ যিহেতু নজিৰ আছে আৰু নিৰ্বাচনত জয়ী হোৱাৰো নজিৰ আছে গতিকে এই ক্ষেত্ৰত যদি অমৃতপাল সিঙেও যদি নিৰ্বাচনত খেলে আৰু অমৃতসৰৰ কোনো এটা সংসদীয় সমষ্টিৰ পৰা যিহেতু তেওঁ নিৰ্বাচনত খেলিব বুলি কালি এডভোকেট খালসাই কৈছিল যদি তেওঁ সঁচাকৈ এই নিৰ্বাচনত অৱতীৰ্ণ হয় এইটো অতি গুৰুত্বপূৰ্ণ কথা হ'ব কাৰণ তেওঁৰ যিটো গোচৰত তেওঁ অভিযুক্ত হৈ আছে যথেষ্ট গুৰুত্বপূৰ্ণ গোচৰত তেওঁ যিহেতু অভিযুক্ত হৈ আছে যিহেতু তেওঁলোক খালিস্তানীপন্থী বুলি সকলোৱে তেওঁলোক জনাজাত